হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে হিন্দু মুছলমানটোত মন্দিৰত ঘণ্টাটো যেতিয়াই তেওঁ বিপদত পৰে মানুহ যেনেকৈ মন্দিৰলৈ যায় তেনেকৈ তেওঁ সেই ঘণ্টাটো বজাই দিয়ে। হিন্দু মুছলমানৰ খেল এখন উলিয়াই দিয়ে, বাল্য বিবাহৰ খেল এখন উলিয়াই দিয়ে, আন সকলো বস্তু তল পেলায়। এতিয়া তেওঁলোকে আকৌ এটা ষ্টাণ্ট আৰম্ভ কৰি দিয়ে, ষ্টাণ্ট আকৌ এটা হুলস্থুলীয়া পৰিৱেশ আৰম্ভ কৰি দিব কৈছে, আকৌ এখন নাটক আৰম্ভ কৰি দিব কৈছে, বাল্য বিবাহৰ আকৌ নাটকখন আৰম্ভ কৰিছে। যেতিয়াই তেওঁ বিপদত পৰে তেওঁ চৰকাৰখনৰ বিৰুদ্ধে মানুহ গৰজি উঠে, তেওঁ চৰকাৰখনৰ বিৰুদ্ধে মানুহৰ এণ্টি ইনকামবেঞ্চি আহে, যেতিয়া চৰকাৰৰ সমালোচনা আৰম্ভ কৰি দিয়ে, মানুহে চাৰিওফালৰ পৰা গালি পাৰিবলৈ আৰম্ভ কৰি দিয়ে, লগে লগে তেওঁ এনেকুৱা ধৰণৰ এটা বিতৰ্কিত কাম কৰি দিয়ে। কেতিয়াবা কোনোবা এজন অভিযুক্তক ধৰি নি ৰাতিয়ে গুলিয়াই হত্যা কৰি দিয়ে, ভুৱা এনকাউণ্টাৰ হুলস্থুল লাগি যায়, কেতিয়াবা উচ্ছেদ কৰি দিয়ে হুলস্থুল লাগি যায়, কেতিয়াবা আকৌ বাল্য বিবাহৰ ঘণ্টাটো বজাই দিয়ে, লগে লগে হুলস্থুল লাগি যায়। গতিকে তেওঁক ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কাম কৰি থাকে। এই মুখ্যমন্ত্ৰীজনৰ কাকো শান্তিত থাকিবলৈ দিয়া নাই, অকল মুছলমানক শান্তিত থাকিবলৈ দিয়া নাই এনেকুৱা নহয়, কোনো এজন বিজনেছমেন কোনো মানুহ শান্তিত থাকিব পৰা নাই, কোনো এজন খেতিয়ক শান্তিত থাকিব পৰা নাই, কোনো এজন বজাৰ কৰিবলৈ যোৱা মানুহ উপভোক্তা কোনো মানুহ শান্তিত থাকিবলৈ পোৱা নাই বস্তুৰ মূল্য বৃদ্ধিৰ ফলস্বৰূপে, কোনো এজন মানুহক শান্তিৰে সুস্থিৰে কোনো কাম কৰিবলৈ দিয়া নাই, এজন গাড়ী চলোৱা মানুহক ভালকে খাবলৈ দিয়া নাই। এই চৰকাৰখনে উপদ্ৰৱৰ কোবত মানুহ থাকিব নোৱাৰা হৈছে। গতিকে মই ভাবো যে চৰকাৰৰ এই বাল্য বিবাহৰ নাটকখনৰ বিৰুদ্ধে আমি মাত মতা দৰকাৰ, চৰকাৰৰ এই নাটক বন্ধ কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে হিন্দু মুছলমানটোত মন্দিৰত ঘণ্টাটো যেতিয়াই তেওঁ বিপদত পৰে মানুহ যেনেকৈ মন্দিৰলৈ যায় তেনেকৈ তেওঁ সেই ঘণ্টাটো বজাই দিয়ে। হিন্দু মুছলমানৰ খেল এখন উলিয়াই দিয়ে, বাল্য বিবাহৰ খেল এখন উলিয়াই দিয়ে, আন সকলো বস্তু তল পেলায়। আজিৰ দিনটোত একেবাৰে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে মানুহ উত্তলি আছে। প্ৰত্যেকখন জিলা ঘূৰি আছো, প্ৰত্যেক জিলাৰ মানুহ এতিয়া বিজেপি দলৰ প্ৰতি অসন্তুষ্ট, বিজেপি দলক এতিয়া বিদায় দিবৰ কাৰণে মানুহে সাজু হ'বলৈ আৰম্ভ কৰিছে। সেই পৰিস্থিতিটো বদলাই দিবৰ কাৰণে এতিয়া তেওঁলোকে আকৌ এটা ষ্টাণ্ট আৰম্ভ কৰি দিয়ে, ষ্টাণ্ট আকৌ এটা হুলস্থুলীয়া পৰিৱেশ আৰম্ভ কৰি দিব কৈছে, আকৌ এখন নাটক আৰম্ভ কৰি দিব কৈছে, বাল্য বিবাহৰ আকৌ নাটকখন আৰম্ভ কৰিছে। যদি সঁচাকৈ এই চৰকাৰখনে বাল্য বিবাহ বন্ধ হোৱাটো বিচাৰিছে তেতিয়াহ'লে প্ৰথম কাম কৰিব লাগিব যে বাল্য বিবাহ কৰা মানুহবিলাকৰ ওচৰত এৱাৰনেছ কেম্পেইন, জন সচেতনতা জাৰি কৰিব লাগিব। নাম্বাৰ 1। নাম্বাৰ 2, বাল্য বিবাহ কৰে দুখীয়া মানুহবিলাকে, অশিক্ষিত মানুহবিলাকে, ভিতৰৰ গাঁও এলেকাত থকা মানুহবিলাকে, চৰ চাপৰি মানুহবিলাকে, চাহ বাগানৰ মানুহবিলাকে, একেবাৰে যাৰ অৰ্থনৈতিক অৱস্থা বেয়া তেওঁলোকৰ ভিতৰত বাল্য বিবাহৰ টেণ্ডেঞ্চিটো বেছি। গতিকে সেই মানুহবিলাকৰ অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন কৰিবৰ কাৰণে, সেই মানুহবিলাকৰ মাজত জনচেতনা বৃদ্ধি কৰিবৰ কাৰণে এটা এটাকে আঁচনি গ্ৰহণ কৰিব লাগে, কিন্তু সেইবিলাক একো নাই। যেতিয়াই তেওঁ বিপদত পৰে তেওঁ চৰকাৰখনৰ বিৰুদ্ধে মানুহ গৰজি উঠে, তেওঁ চৰকাৰখনৰ বিৰুদ্ধে মানুহৰ এণ্টি ইনকামবেঞ্চি আহে, যেতিয়া চৰকাৰৰ সমালোচনা আৰম্ভ কৰি দিয়ে, মানুহে চাৰিওফালৰ পৰা গালি পাৰিবলৈ আৰম্ভ কৰি দিয়ে, লগে লগে তেওঁ এনেকুৱা ধৰণৰ এটা বিতৰ্কিত কাম কৰি দিয়ে। কেতিয়াবা আপুনি কাম কৰে কোনোবা এজন অভিযুক্তক ধৰি নি ৰাতিয়ে গুলিয়াই হত্যা কৰি দিয়ে, ভুৱা এনকাউণ্টাৰ হুলস্থুল লাগি যায়, কেতিয়াবা উচ্ছেদ কৰি দিয়ে হুলস্থুল লাগি যায়, কেতিয়াবা আকৌ বাল্য বিবাহৰ ঘণ্টাটো বজাই দিয়ে, লগে লগে হুলস্থুল লাগি যায়। গতিকে তেওঁক ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কাম কৰি থাকে। এই মুখ্যমন্ত্ৰীজনৰ কাকো শান্তিত থাকিবলৈ দিয়া নাই, অকল মুছলমানক শান্তিত থাকিবলৈ দিয়া নাই এনেকুৱা নহয়, এওঁলোকে কাকো কোনো এজন বিজনেছমেন কোনো মানুহ শান্তিত থাকিব পৰা নাই, কোনো এজন খেতিয়ক শান্তিত থাকিব পৰা নাই, কোনো এজন বজাৰ কৰিবলৈ যোৱা মানুহ উপভোক্তা কোনো মানুহ শান্তিত থাকিবলৈ পোৱা নাই বস্তুৰ মূল্য বৃদ্ধিৰ ফলস্বৰূপে, কোনো এজন মানুহক শান্তিৰে সুস্থিৰে কোনো কাম কৰিবলৈ দিয়া নাই, এজন গাড়ী চলোৱা মানুহক ভালকে খাবলৈ দিয়া নাই। এই চৰকাৰখনে উপদ্ৰৱৰ কোবত মানুহ থাকিব নোৱাৰা হৈছে। গতিকে মই ভাবো যে চৰকাৰৰ এই বাল্য বিবাহৰ নাটকখনৰ বিৰুদ্ধে আমি মাত মতা দৰকাৰ, চৰকাৰৰ এই নাটক বন্ধ কৰিব লাগে, আৰু প্ৰকৃত অৰ্থত যদি বাল্য বিবাহ বন্ধ কৰিব লাগে তেতিয়াহ'লে ব্যৱস্থা ল'ব লাগে। কি ব্যৱস্থা? এৱাৰনেছ কেম্পেইন। কি ব্যৱস্থা? মানুহৰ মাজত চেতনা বৃদ্ধি কৰাৰ ব্যৱস্থা। কি ব্যৱস্থা? মানুহৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ ব্যৱস্থা, নহ'লে কেতিয়াও বাল্য বিবাহ শেষ নহয়।